শৰীৰে হাজিৰ নোহোৱাকৈও বা ইলেক্ট্ৰনিক বা ভিডিঅ' কনফাৰেন্সিং মোডেৰে তেখেতসকলৰ সাক্ষ্যদান আদালতে গ্ৰহণ কৰিব পাৰিব। ইমানেই মোৰ বন্ধুজনে কোৱাৰ লেখীয়াকৈ পৰৱৰ্তী যি তাৰিখ জানুৱাৰী মাহত ধাৰ্য কৰিছে সেই তাৰিখৰ দিনা সেই দিনটো ধাৰ্য কৰা হৈছে ফৰ ফ্ৰেমিং অফ চাৰ্জ আৰু প্ৰডাকশ্যন অফ একিউজ বুলি। ইমানেই, ধন্যবাদ। এই চৰকাৰৰ ফালৰ পৰা কোৱা হৈছে স্পেচিয়েল কোৰ্ট বা ফাষ্ট ট্ৰেকৰ বাবে আবেদন কৰিব, তেনেকুৱা আবেদন এতিয়ালৈকে আহিছে নেকি? আজি যি কাৰ্যক্ৰমণিকা আদালতত মজিয়াত সম্পূৰ্ণ হৈছে তাৰ ওপৰত যি তাৰিখ ধাৰ্য কৰিছে মোৰ বন্ধু অপূৰ্ব শৰ্মাই আপোনালোকক ইতিমধ্যে জ্ঞাত কৰিছে। আন বিষয়বস্তুৰ ওপৰত আজিৰ তাৰিখত আদালতৰ কাৰ্যক্ৰমণিকাৰ বাহিৰত বক্তব্য ৰখাটো সমীচীন নহ'ব। ইমানেই, ধন্যবাদ। অভিযুক্ত হৈ ওকালতি নকৰিম বুলি কৈছিলে, কিন্তু এতিয়া দেখা গ'ল যে এজন অভিযুক্তে অধিবক্তা লৈছে। সদৌ অসম উকিল সন্থাই যিটো আবেদন দিছিলে অসমৰ অধিবক্তা সমাজলৈ, তাত লিপিবদ্ধ আকাৰত এই কথাখিনিকে কোৱা হৈছিলে যে যিকোনো অধিবক্তাই এই গোচৰটো ল'লে তেওঁ প্ৰথমে চিন্তা কৰিব লাগিব তেওঁৰ সামাজিক ৰেছপনচিবিলিটিৰ কথা আৰু তেওঁৰ যি প্ৰফেচনেল ৰেছপনচিবিলিটি সেইটো মুখ্য নহ'ব, সেইটো গৌণ হৈ ৰ'ব বুলি সেই এপিলটো আজিৰ তাৰিখলৈকে অসমৰ সমূহ অধিবক্তা সমাজে সন্মান জনাই আহিছে। আজি যদি কোনোবা অধিবক্তাই কাৰোবাৰ হৈ এই অভিযুক্তসকললৈ গোচৰ ল'বলৈ ওলাইছে, তাত সদৌ অসম উকিল সন্থাৰ কৰণীয় একো নাই, কাৰণ সদৌ অসম উকিল সন্থাই যি আবেদন জনাইছিলে পুনৰবাৰ দোহাৰিলোঁ, তাত কোৱা হৈছিলে যে অসমৰ অধিবক্তা সমাজখনে ছ'চিয়েল ৰেছপনচিবিলিটিক তাক ফ্ৰণ্ট ছিট দিব লাগে আৰু তেখেতসকলৰ যি প্ৰফেচনেল ৰেছপনচিবিলিটি তাক বেক ছিট দিব লাগে। ইমানেই, ধন্যবাদ। শুদ্ধ আৰু বিস্তৃত বাতৰিৰ বাবে চাই থাকক নিউজ ডেস্ক ৰিপৰ্ট।